গৈ আছিল কনক ঠাকুৰীয়া ছাৰে কৈছিল যে তেখেত অশোকক মই যে বহুমুখী এটা স্কেল বয় কৰিছিলোঁ পিছত সচিবজনৰ লগত বেইমানি কৰি তেখেতে সচিব হ'ল সচিব হৈ উঠি ইমান কৰাপশ্যন কৰিছে যে কৰি উঠি বিভিন্ন ঠাইত মাটি চাটি লৈছে তাৰ পিছত চাই ল'ব যে তেখেতে MLA হৈ থকাৰ সময়ছোৱাত বিভিন্ন ধৰণৰ কৰাপশ্যন কৰি মাটি বাৰী এইবিলাক কিনা কাটা কৰিছে যাৰ কাৰণেই হয়তোবা হয়তো চিয়ৰ নহয় যে দলে পৰৱৰ্তী পৰ্যায়ত তেখেতক টিকটে প্ৰদান নকৰিলে আৰু এটা বিষয় মেনশ্যন কৰোঁ তেখেত যেতিয়া MLA হৈ আছিল যে অসমী কৃষি ফাৰ্ম নামৰ প্ৰায় 30 বিঘা মাটি চৰকাৰী মাটি তেখেতে দখল কৰিছে তাৰ ওচৰত বহু সন্দেহযুক্ত বাংলাদেশী মূলৰ মিয়া মানুহেও মাটি দখল কৰিছে তো তাৰ লগত প্ৰায় 30 বিঘা মাটি এতিয়াও আপোনালোকে গ'লে দেখিবলৈ পাব অসমী কৃষি ফাৰ্ম নামৰ লিখা আছে সেই প্ৰায় 30 বিঘা মাটি অশোক শৰ্মাই দখল কৰিছে এনেকুৱা ধৰণৰ দুৰ্নীতিগ্ৰস্ত এজন ব্যক্তি সেই কাৰণেই হয়তোবা মই ভাবোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে পৰৱৰ্তী পৰ্যায়ত তেখেতক কোনো টিকট চিকট নিদিলে বা কোনো ধৰণৰ তেখেতে যে ইমান কান্দা কাটা কৰিছে তেখেত হয়তোবা কংগ্ৰেছত গৈছে কিন্তু তেখেতৰ মনটো এতিয়াও বিজেপিত আছে বিজেপিত থকাৰ কাৰণে ইমান আকুণ্ঠ প্ৰয়াস কৰিছে কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে কোনো ধৰণৰ সঁহাৰি তেখেতক দিয়া নাই এটা কাৰণত দিয়া নাই যে ভাৰতীয় জনতা পাৰ্টিয়ে কোনোদিনে দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে যেতিয়া হয়তোবা দেখিলে যে অশোক শৰ্মা নামৰ ব্যক্তিজনে বহুমুখীৰ মাটি দখল কৰিছে চৰকাৰী মাটি প্ৰায় 30 বিঘা দখল কৰিছে SRDৰ সন্মুখত প্ৰায় 30 বিঘা মাটি কিনিছে আৰুতো বিভিন্ন আছে এই হাইৱেৰ লেফ্ট সাইডৰ যিখিনি মাটি প্ৰায় ইয়াতো 7-8 বিঘা মাটি কিমান কষ্টলি মাটি তেখেতে MLA হৈ থকা সময়ছোৱাত কিনিলে তেখেতৰ আৰু এটা হিষ্ট্ৰী আছে তেখেতে এটা মাটি এটা ভাড়া লৈ বিস্কুট বেকাৰী এটা চলাইছিল সেই বিস্কুট বেকাৰীৰ মাটিটো তেখেতে দখল কৰিছে সকলোৱে জানে বহুমুখীৰ মাটি এই কথাবিলাক আপুনি ঠিকই কৈছে যে আপোনালোকে এইখিনি দেখি উঠি কিয় ষ্টেপ নললে এইটো আপোনাক ক'লো এই ঘটনাবিলাক যেতিয়াই দলৰ সন্মুখত আহিছে হয়তোবা তাৰ পিছতে দলে ষ্টেপটো লৈছে নহ'লে অশোক শৰ্মাৰ দৰে এজন মানুহে ইমান আকুণ্ঠ প্ৰয়াস কৰিছে যে মোৰ ঘৰত কোনো একজন মানুহ আহিব লাগে মোক একবাৰ দাদা বুলি মাতিব লাগে এইটো প্ৰশ্ন হ'ব পাৰে নেকি মানুহৰ ডিমাণ্ড এনেকুৱা হয় নেকি যে মোক একবাৰ দাদা বুলি মাতিলেই হৈ যায় এইটো ডিমাণ্ড হ'ব পাৰে নেকি তেখেত নামোতে ইমান তললৈ আহিছে যে মোক একবাৰ দাদা বুলি ক'লেও মই থাকি যাম কিন্তু দলে যে কোনো এটা ষ্টেপে নললে অনলি এই কাৰণে নললে যে তেখেতৰ দৰে এজন দুৰ্নীতিগ্ৰস্ত মানুহক ভাৰতীয় জনতা পাৰ্টিয়ে বিচৰা নাই যাৰ পৰিণামত আজি তেখেতে উপায়ন্তৰ হৈ কোনো কাৰণতে পায়ন্তৰ নহয় উপায়ন্তৰ হৈ কংগ্ৰেছৰ দৰে এটা দুৰ্নীতিগ্ৰস্ত দলত যাই তেখেতে যোগদান কৰিছে